নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেল। আশা কৰোঁ সকলোৰে খবৰ ভাল। তো এই ভিডিঅ'টো এইবাৰ হাই ছেকেণ্ডাৰী দিয়া বা অলৰেডি হাই ছেকেণ্ডাৰী পাছ কৰা যিসকলে ছায়েন্স ষ্ট্ৰীমৰ পৰা হয়, তো সেইসকলৰ কাৰণে ভিডিঅ'টো হয়। তো এই ভিডিঅ'টোত আফটাৰ ক্লাছ 12 ছায়েন্সৰ কাৰণে অসমত কি কি কৰ্চ আছে, কি কি কৰ্চ চিলেক্ট কৰিব পাৰি, সকলোবিলাক তথ্য এই ভিডিঅ'টোত জনাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। যদি এই চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব আৰু আমাৰ হোৱাটছএপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব। তো আগন্তুক যিবিলাক এণ্ট্ৰেন্স এক্সামৰ নটিফিকেশ্যন আহে তো আমাৰ চেনেলত দিয়ে দিম, তাৰে কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো এতিয়া ভিডিঅ'টোৰ মেইন টপিকলৈ আগবাঢ়ো। তো ক্লাছ 12 পাছ কৰাৰ পিছত এটা ৰাইট কৰ্চ চুজ কৰাটো বহুতে জটিলতাৰ কাম হয়। তো আপোনালোকৰ হাতত বহুত কেইটা অপশ্যন আহি যায়, তো তাৰে অপশ্যনৰ ভিতৰত কোনটো চিলেক্ট কৰিব কোনটো নকৰিব বহুখিনি জটিলতাৰ সন্মুখীন হয়। তো ইয়াৰ কাৰণে আমি আমাৰ ৱেবছাইটত eduasamplus.com-ত এটা আৰ্টিকেল বনাইছোঁ। সেই আৰ্টিকেলটো ডেছক্ৰিপশ্যনৰ পৰা পঢ়ি ল'ব পাৰিব, লিংক ডেছক্ৰিপশ্যনত বা কমেণ্ট বক্সত দিয়ে থাকিব। তো তাৰে পৰা সকলোবিলাক ডিটেইলছ আপোনালোকে চাই ল'ব পাৰিব। তো এতিয়া আহি গ'ল PCB আৰু PCM। তো আপোনালোকে কোনটো পঢ়িছে সেইটো মেটাৰ কৰে। তো PCBৰ পৰা পাছ কৰিলে বেলেগ লাইন হ'ব, PCMৰ পৰা পাছ কৰিলে বেলেগ লাইন হ'ব। আৰু এটা থাকে PCBM, ফিজিক্স কেমেষ্ট্ৰি বায়'লজি আৰু মেথছ। বায়'লজি আৰু মেথছ দুয়োটা থাকে। তো সিহঁতৰ কাৰণে সকলোবিলাক ৰাস্তাই মুকলি হৈ যায়। তো PCB আৰু PCM দুয়োটাই থাকে। তো এতিয়া আপোনালোকৰ মাজলৈ এখন লিষ্ট লৈ আহিছোঁ। তো লিষ্টখনত এনেই অকণমান কৈ দিম, বেছি এক্সপ্লেইন কৰি নাথাকোঁ। তো এই যিবিলাক কৰ্চ কম সেই কৰ্চবিলাকৰ পাৰ্ট মানে পুৰা এক্সপ্লেনেশ্যন ভিডিঅ' এক্সট্ৰাকৈ লৈ আহিম। তো প্ৰথমতে PCM। তো PCM মানে ফিজিক্স কেমেষ্ট্ৰি মেথছ। তো নাকি PCM মানে পেৰাচিটামল। ইয়াতে PCM মানে ফিজিক্স কেমেষ্ট্ৰি মেথছৰ কথা কৈছোঁ। তো প্ৰথমতে আহি গ'ল ইঞ্জিনিয়াৰিং। ইঞ্জিনিয়াৰিঙত আহি গ'ল বেচেলাৰ অফ ইঞ্জিনিয়াৰিং অৰ্থাৎ BE নহ'লে BTech। তো দুটা আছে, বেচেলাৰ অফ ইঞ্জিনিয়াৰিং আৰু BTech। তো ইয়াৰ কাৰণে আপোনালোকে PCB হ'ব লাগিব। তো ইয়াৰ আণ্ডাৰত ইঞ্জিনিয়াৰিঙৰ আণ্ডাৰত চিভিল ইঞ্জিনিয়াৰিং, কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰিং, তাৰপিছত মেকানিকেল ইঞ্জিনিয়াৰিং, কম্পিউটাৰ ইঞ্জিনিয়াৰিং এইবিলাক কৰ্চ আহি যায়। তো ইয়াৰ বাহিৰেও আৰু বহুকেইটা কৰ্চ আছে। তো যিটো এক্সপ্লেনেশ্যনৰ ভিডিঅ' বুলি কৈছিলোঁ তাত এইবিলাক কৰ্চৰ কথা আলোচনা কৰিম। তো এইবিলাক কৰ্চ আহি যায়। তো ইয়াতে এডমিশ্যন ল'বৰ কাৰণে আপোনালোকে JEE যিটো মেইন বা এডভান্স আছে, তো এইবিলাক দিব পাৰে। এইটো JEEটো চেণ্ট্ৰেল লেভেলৰ হৈ যায়, কিন্তু অসমৰ ক্ষেত্ৰত আছাম ছায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি চমুকৈ ASTUৰ পৰা CEE এটা কণ্টেক্ট কৰাই। তো কমন এণ্ট্ৰেন্স এক্সাম আৰু বা কম্বাইন এণ্ট্ৰেন্স এক্সাম হয়। তো সেইটো এণ্ট্ৰেন্স এক্সাম কণ্টেক্ট কৰাই, সেইটোৰ থ্ৰুদি অসমত যিখন ষ্টেট গভৰ্ণমেণ্টৰ কলেজ আছে তাত আপোনালোকে BTechত এডমিশ্যন ল'ব পাৰিব। বাকী JEEৰ পৰাতো বেচেলাৰ অফ ইঞ্জিনিয়াৰিং বা BEত ল'ব পাৰে। বাকী আছাম CEEৰ পৰা আপোনালোকে BTechত এডমিশ্যন ল'ব পাৰে। তো বহুকেইখন কলেজ আছে। তো যোৰহাট ইঞ্জিনিয়াৰিং কলেজখন আছে, AEC আছে, আছাম ইঞ্জিনিয়াৰিং কলেজ গুৱাহাটী, তাৰপিছত কোকৰাঝাৰত আছে। তো এনেকুৱা বহুকেইখন কলেজ আছে। তো আমি লাষ্ট ইয়াৰে লিষ্টৰ ভিডিঅ' দিছিলোঁ। তো এইটো হৈ গ'ল ইঞ্জিনিয়াৰিং। তো PCMৰ পৰা ইঞ্জিনিয়াৰিংটো আহি গ'ল। তাৰ পাছত আহি গ'ল PCB। তো PCB ফিজিক্স কেমেষ্ট্ৰি বায়'লজি। নেক্সট কৰ্চটো ৰাখিছোঁ আমি MBBS BDS। তো MBBS আৰু BDSৰ কাৰণে NEET দিব লাগে। তো কলেজ অলৰেডি আমি MBBSৰ আৰু BDSৰ চিট কেপাচিটিৰ ওপৰত ভিডিঅ' বনাইছোঁ, আপোনালোকে আমাৰ চেনেল পেজত গৈ চাই ল'ব পাৰিব। তো MBBSত 1975টা চিট আছে, তাৰ কাৰণে আপোনালোকে NEET দিব লাগে। তো টপ কলেজ লাইক GMC, AMC, SMC, এইমছ গুৱাহাটী এনেকৈ কেইখনমান কলেজ আহি যাব। তাৰপিছত আহি গ'ল এগ্ৰিকালচাৰ। তো এগ্ৰিকালচাৰৰ আণ্ডাৰত বহুকেইটা কৰ্চ আছে। তো এগ্ৰিকালচাৰ এণ্ড এলাইড ছায়েন্স। তো তাৰে আণ্ডাৰত BSc এগ্ৰিকালচাৰেল আছে, হৰ্টিকালচাৰ আছে, ভেটেনাৰী আছে, ফিচাৰিজ আছে, চেৰিকালচাৰ আছে। তো এইবিলাক আছে। তো এইবিলাকৰ কাৰণেও অসমৰ ক্ষেত্ৰত স্পেচিফিক এণ্ট্ৰেন্স এক্সাম হয়। তো অসমৰ ক্ষেত্ৰত যিখন যোৰহাটত অৱস্থিত আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি চমুকৈ AAU বুলি কয়। তো তাৰ পৰা CET কমন এণ্ট্ৰেন্স টেষ্ট বুলি এটা এণ্ট্ৰেন্স এক্সাম কণ্ডাক্ট কৰায়। তো সেই এণ্ট্ৰেন্স এক্সামটোৰ থ্ৰুদি আপোনালোকে ল'ব পাৰিব। আৰু চেণ্ট্ৰেলৰ ক্ষেত্ৰত ICAR, তো CUT থ্ৰুদি বা ICAR বুলি থাকে, তো তাৰ জৰিয়তেও ল'ব পাৰিব। তো এনে নৰ্মেলি ষ্টেট কোটাতে চিটবিলাক থাকে। তো ষ্টেট কোটাত 85% মান চিট থাকে। তো আপোনালোকে এগ্ৰিকালচাৰৰ কাৰণে হ'লে CET দিব পাৰিব। তো AAUৰ CET এণ্ট্ৰেন্স এক্সামটো দিব পাৰিব। তো এইখিনি হৈ গ'ল আপোনালোকৰ এগ্ৰিকালচাৰৰ ক্ষেত্ৰত। নেক্সট আহি গ'ল BSc প্ৰগ্ৰামবিলাক। তো BSc প্ৰগ্ৰামৰ আণ্ডাৰত বহুতকেইটা কৰ্চ থাকে। আপোনালোকৰ PCB হ'লেও পাৰিব, PCM হ'লেও পাৰিব, বা
PCBৰ লগত আপোনালোকৰ কম্পিউটাৰ এপ্লিকেশ্যন থাকিলেও আপোনালোকে এইকেইটা কোৰ্চ কৰিব পাৰিব। তো BSCৰ আণ্ডাৰত বা ইণ্টিগ্ৰেটেড কোৰ্চ আছে আজিকালি, তো 4 বছৰীয়া হৈ যায়। তো সেইকেইটা কোৰ্চৰ আণ্ডাৰত ফিজিক্সত মেজৰ ল'ব পাৰিব, কেমেষ্ট্ৰি ল'ব পাৰিব, বায়'লজি থাকে, বায়'টেকনলজি থাকে, এনেকুৱা বহুত কিটা আপোনালোকৰ কোৰ্চ থাকে, তো তাত আপোনালোকে ল'ব পাৰিব। তো এইখিনি নৰ্মেল BSc আৰু এইটো, তো ইণ্টিগ্ৰেটেড BSc সেইটো আপোনালোকৰ এডমিশ্যন ল'ব পাৰিব। ইণ্টিগ্ৰেটেড BSc এইবিলাক কোৰ্চৰ ক্ষেত্ৰত যিবিলাক টপ ইউনিভাৰ্চিটি আছে, তো তেজপুৰ ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি, এনেকুৱা কলেজবিলাকত এডমিশ্যন ল'বৰ কাৰণে আপোনালোকে তো তাৰ CUT UG, তো CUT বুলি এণ্ট্ৰেন্স এক্সাম হয় চেণ্ট্ৰেলৰ, তো CUT থ্ৰু দি বহুত কেইখন কলেজ আছে যি CUT থ্ৰু দি এডমিশ্যন লয়। তো CUTৰ আণ্ডাৰত কি কলেজ আছে আমি ইয়াৰ ভিডিঅ' অতি শীঘ্ৰে দিম। তো আপোনালোকে তাৰে কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো আমি মেডিকেল এণ্ট্ৰেন্স এক্সামবিলাকৰ কাৰণে আমি ভিডিঅ' দিম। তো CUT UG, তো আৰু কিছুমান মানে ইউনিভাৰ্চিটিয়ে নিজা এণ্ট্ৰেন্স এক্সামো কণ্ডাক্ট কৰে, বা কিছুমানে মেৰিট লিষ্টৰ থ্ৰু দি ডাইৰেক্ট মানে পাৰ্চেণ্ট যিটো আছে হাই ছেকেণ্ডাৰী পাৰ্চেণ্টৰ থ্ৰু দিও BSc বা ইণ্টিগ্ৰেটেড কোৰ্চত এডমিশ্যন লয়। তো মেইনলি CUTটো আপোনালোকৰ চেণ্ট্ৰেলৰ যিবিলাক ইউনিভাৰ্চিটি আছে অসমত, তো কটন ইউনিভাৰ্চিটি হৈ গ'ল, নেক্সট আহি গ'ল তেজপুৰ, ডিব্ৰুগড়, তো আছাম ইউনিভাৰ্চিটি, এইবিলাকৰ কাৰণে CUT UG এণ্ট্ৰেন্স এক্সামটো দিব লাগে। তো নেক্সট আহি গ'ল ফাৰ্মাচী আৰু BSc নাৰ্ছিং। তো মই নিজে ফাৰ্মাচী লাইনৰ পৰা হয়। তো ফাৰ্মাচীত আহি গ'ল B.Pharm, D.Pharm, তাৰপিছত BSc নাৰ্ছিং কোৰ্চ আহি গ'ল। তো ইয়াৰ কাৰণে আপোনালোকে অসমৰ এখন বৰ্ড শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স, তো চমুকৈ SSUHS বুলি বৰ্ড আছে, তো তাৰ পৰা CW কমন এণ্ট্ৰেন্স এক্সাম হয়। তো BSc নাৰ্ছিঙৰ কাৰণে এক্সট্ৰা, B.Pharmৰ আৰু D.Pharmৰ কাৰণে এক্সট্ৰা, তো এক্সট্ৰা ইয়াৰে এণ্ট্ৰেন্স এক্সাম হয়, তো সেইটো এণ্ট্ৰেন্স এক্সামত দিব লাগিব। তো BSc নাৰ্ছিঙৰ CW কমন এণ্ট্ৰেন্স এক্সাম বা BSc নাৰ্ছিং এণ্ট্ৰেন্স এক্সাম SSUHS দ্বাৰা এটা কণ্ডাক্ট হয়। তো সেই এণ্ট্ৰেন্স এক্সামটো আপোনালোকে দিব লাগিব। তো সেইটোৰ কাৰণে আপোনালোকে PCBৰ ফালৰ পৰা হ'ব লাগিব। তো BSc নাৰ্ছিংটো হৈ গ'ল। তো ফাৰ্মাচীৰ কাৰণেও B.Pharm, D.Pharmৰ কাৰণে এটা এণ্ট্ৰেন্স এক্সাম কণ্ডাক্ট হয়, তো সেইটো আপোনালোকে দিব পাৰিব। সেইটো SSUHS দ্বাৰা কণ্ডাক্ট হয়, সেইটো কমন এণ্ট্ৰেন্স এক্সাম বা ফাৰ্মাচী এণ্ট্ৰেন্স এক্সাম বুলি হয়, সেইটো কণ্ডাক্ট কৰিব। তো ইয়াৰ ওপৰত আমি এক্সপ্লেনেশ্যন ভিডিঅ' লৈ আহিম। তো যদি আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স বা আছামৰ BSc নাৰ্ছিং, B.Pharm পেৰামেডিকেল কোৰ্চৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে, তেনেহ'লে আমাৰ ইবুক আৰু মক টেষ্ট চিৰিজ লৈ ল'ব পাৰিব। তো ডেছক্ৰিপশ্যনত লিংক আৰু হোৱাটছআপ নম্বৰ দিয়া আছে, হোৱাটছআপ নম্বৰৰ বা লিংকৰ জৰিয়তে আপোনালোকে ইয়াৰে মক টেষ্ট চিৰিজ আৰু ইবুক কেইখন লৈ ল'ব পাৰিব। তো অতি শীঘ্ৰে ইয়াৰে ইবুক কেইখন লৈ লওক আৰু প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰক। তো নেক্সট আদাৰ কোৰ্চ, আৰু বহুতখিনি কোৰ্চ আছে। তো লিষ্টখন মানে শেষে নহয়, বহুত কোৰ্চ আছে। তো কিছুমান কোৰ্চটো আমি নামেই নাজানো, তো মই নামেই নাজানো, বহুত কোৰ্চ আছে, মানে ইমানখিনি কোৰ্চ আছে। তো ইমানখিনি কোৰ্চটো আলোচনা কৰা সম্ভৱ নহয়। তো ইয়াৰ বাহিৰে হৈ গ'ল BCA, বেচেলৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন। তো BCAটো আপোনালোকে কৰিব পাৰে, তো ডাইৰেক্টলি ডিগ্ৰী কোৰ্চ হয়, তো BCA, তো BCAটো কৰিব পাৰিব। ইয়াৰ বাহিৰে আৰু BSc IT বুলি আছে, তো BSc IT কৰিব পাৰিব। নেক্সট কম্পিউটাৰ চায়েন্স আছে, কম্পিউটাৰ চায়েন্সো কৰিব পাৰিব। তাৰপিছত আহি গ'ল BCA CCA আপোনালোকে কৰিব পাৰিব। নেক্সট আহি গ'ল আপোনালোকৰ পেৰামেডিকেল কোৰ্চ। তো পেৰামেডিকেল কোৰ্চৰ আণ্ডাৰতো BPT আহি গ'ল, ফিজিঅ'থেৰাপি, BPT মানে ফিজিঅ'থেৰাপি। তো BPT আহি গ'ল, তাৰপিছত ৰেডিঅ'লজি, লেবৰেটৰী, এই সকলোবিলাক কোৰ্চ প্ৰায় 10-12টামান কোৰ্চ আছে। তো এইবিলাক পেৰামেডিকেলৰ আণ্ডাৰত আহি যায়। তো ইয়াৰ কাৰণেও শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে এণ্ট্ৰেন্স এক্সাম কণ্ডাক্ট কৰায়। তো পেৰামেডিকেলৰ কাৰণে বা BSc মেডিকেল টেকনলজি বুলি এণ্ট্ৰেন্স এক্সাম এটা কণ্ডাক্ট কৰায়। তো সেই এণ্ট্ৰেন্স এক্সামটো দিব লাগিব। তো আমাৰ ইবুকখন সেই এণ্ট্ৰেন্স এক্সামটোৰ কাৰণেও হৈ যাব, আপোনালোকে ল'ব পাৰিব। নেক্সট BSc ফুড টেকনলজি বা নিউট্ৰিশ্যন, এইবিলাক কোৰ্চো আছে। তো এইবিলাক কোৰ্চ গভাৰ্ণমেণ্টত মেইনলি ইমানখিনি চিট নাই, তো মেইনলি প্ৰাইভেটতে আছে, লাইক BSc নিউট্ৰিশ্যন, ফুড, বা চেণ্ট্ৰেলৰ ইউনিভাৰ্চিটিবিলাকত আছে এইবিলাক কোৰ্চ। তো ফেশ্বন ডিজাইনিং, এইবিলাক কোৰ্চো আছে, আৰ্টছৰ ষ্টুডেণ্টে কৰিব পাৰে। আৰু বাকী নেক্সট আহি গ'ল GNM আৰু ANM। তো এইবিলাক কোৰ্চ আৰ্টছৰ ষ্টুডেণ্টে কৰিব পাৰিব, ছায়েন্সৰ ষ্টুডেণ্টে কৰিব পাৰিব। তো আৰু এটা এডিশ্যনেল ভিডিঅ' আনিম, তো সেই ভিডিঅ'টোত এইবিলাক কোৰ্চৰ কথা আপোনালোকক জনাই দিম। তো এতিয়া মেইনলি পপুলাৰ এণ্ট্ৰেন্স এক্সাম অসমৰ ক্ষেত্ৰত কি কি আছে? প্ৰথমতে নীটটো আহি গ'ল, পুৰা চেণ্ট্ৰেলৰ ক্ষেত্ৰত আহি গ'ল, অল ইণ্ডিয়া। তো নীটটো আহি যাব। তাৰপিছত আহি গ'ল আছাম CW। আছাম CW বহুত কেইটা আছে। তো এটা ইঞ্জিনিয়াৰিঙৰ কাৰণে, তো সেইটো ASTU CW বুলি আহে, সেইটো এটা আহি গ'ল। তাৰপিছত আহি গ'ল আপোনালোকৰ CUET UG। CUET UGটো চেণ্ট্ৰেলৰ কাৰণে হয়। তো অসমতো বহুত কেইখন কলেজ আছে। তাৰপিছত আৰু আছাম CW, তো মেডিকেলৰ ক্ষেত্ৰতো আছাম CW আছে। তাৰপিছত আহি গ'ল GNMO আছে। তো এনেকুৱা কিছুমান এণ্ট্ৰেন্স এক্সাম আছে।
তো আমাৰ ৱেবছাইটত সকলোবিলাক ডিটেইলছ চাই ল'ব পাৰিব, কিমান পাৰ্চেণ্ট লাগে, কোনটো কোৰ্চ কেইবছৰ হয়, কি কি টপ কলেজ আছে, তো এভাৰেজ চেলাৰী, এই সকলোবিলাক চাই ল'ব পাৰিব। লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তো আপোনালোকে ক্লাছ 12 পাছ কৰাৰ পিছত এটা কোৰ্চ চিলেক্ট কৰাটো বহুত জটিলতাৰ কাম হয়। তো আপোনালোকে যিটো কোৰ্চত এডমিশ্যন ল'ব বিচাৰে সেই কোৰ্চটোৰ ওপৰত অকণমান ৰিচাৰ্চ কৰিব। তো গুগল চাৰ্চ কৰিব, ইউটিউবত ভিডিঅ' চিডিঅ' চাই ল'ব। তো অনলি কোৰ্চটোত এডমিশ্যন লোৱাই নহয়, এডমিশ্যনৰ পিছত আপোনালোকে কেনেকুৱা জব পায়, কি পায়, সেই সকলোবিলাক চাই ল'ব। চাই চিন্তি আপোনালোকে এডমিশ্যন ল'ব। কাৰণ এটা ভুল কোৰ্চে আপোনালোকৰ জীৱনটো এটা ভুল দিশত লৈ যাব পাৰে। তো সেইকাৰণে ভাল কোৰ্চ এটা বা চিলেক্ট কৰি আপোনালোকে জীৱনটো ভালকৈ আগবঢ়াই নিয়ক। তো এই ভিডিঅ'টোত এইখিনিয়ে। আপোনালোকে কমেণ্ট কৰি জনাব নেক্সট ভিডিঅ'টো কি টপিকৰ ওপৰত লাগে। তো আপোনালোকৰ কমেণ্টবিলাকৰ ওপৰত ভিত্তি কৰি আমি ভিডিঅ' দিবলৈ চেষ্টা কৰিম। বাকী যদি চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব। কিবা সুধিব লগা থাকিলে মোক ইনষ্টাগ্ৰামত জৰিয়তে সুধিব পাৰিব। ইনষ্টাগ্ৰামৰ লিংকত ডেছক্ৰিপশ্যনত দিয়া থাকিব। বাকী এইখিনিয়ে আৰু বাই বাই।